নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এতিয়া পাকিস্তানী সন্ত্ৰাস নহয়, নতুন এটা সন্ত্ৰাস অসমত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু সেইটোৰ চক্কৰত নাযাব। এই সন্ত্ৰাসটো কি জানেনে? পাকিস্তানী সন্ত্ৰাস নহয়। পাকিস্তানী সন্ত্ৰাসটোতো ঠিক আছে, পাকিস্তানী সন্ত্ৰাসৰ এগেইনষ্টত চৰকাৰে বহুত কিবা কিবি চাৰ্জিকেল ষ্ট্ৰাইক, অপাৰেশ্যন সিন্দুৰ, বহুত কিবা কিবি কৰি আছে। কিন্তু আৰু যোনটো সন্ত্ৰাস সেইটো হ'লগৈ, সেইটো পাকিস্তানী সন্ত্ৰাস নহয়, এয়া হ'লগৈ পৰ্টেল সন্ত্ৰাস। কোনো মাই বাপ নাই, কোনো দায়িত্ব নাই। আমি যেনেকৈ যেতিয়া কিবা এটা কথা পাতোঁ, এটা দায়িত্ব সহকাৰে পাতোঁ। আৰু আমি কিন্তু পৰ্টেল নিউজ নহয় দেই। পৰ্টেল নিউজ এতিয়া এনেকুৱা এটা পৰ্যায়কে পাইছে, কি জানেনে তাৰ পজিশ্যনটো? পৰ্টেল নিউজৰ পজিশ্যন হ'ল কোনোবা কণী বেপাৰী, কোনোবা হাঁহৰ বেপাৰী, কোনোবা গাহৰি বেপাৰী, কোনোবা ব্ৰইলাৰ কাটিছে, একফালে ব্ৰইলাৰ কাটিছে, আকৌ কিবা এটা নিউজ পাই গ'ল, সেইটো পৰ্যায়ত গৈ পাইছে। তো গতিকে সংবাদ মাধ্যম কি পৰ্যায়ত পাইছে, কাৰণ গদি মিডিয়া চিডিয়াটো এইবিলাক আপোনালোকে অতদিনে শুনি আহিছে। কিন্তু এতিয়া পৰ্টেল সন্ত্ৰাসত কিন্তু গোটেই নেতাবিলাক হেৰি হৈছে, উল্টা ভীতগ্ৰস্ত হৈছে। কিন্তু হয় প্ৰদ্যুৎ বৰদলৈৰ ল'ৰা, যি নেকি মাৰ্গাৰেটাৰ কেণ্ডিডেট, তেওঁৰ সম্পৰ্কেও আমি ক'ম বাৰু পিছত। তেখেতক প্ৰশংসা কৰাৰ কাৰণে নহয়, হয় তেওঁ সাহস কৰিছে এটা, যে পাৰ্টিকুলাৰ এটা পৰ্টেল নিউজ, যিটো তেওঁৰ ব্যক্তিগত কুৎসা ৰটোৱাৰ চেষ্টা কৰিছে, তাৰ এগেইনষ্টত আইনী পদক্ষেপ ল'ব বুলি কৈছে। আইনী পদক্ষেপ ল'বলৈ বুলি ক'বলৈ দৰকাৰ নাই, ডাইৰেক্ট আইনী পদক্ষেপ লওক যদি দম আছে। আৰু আমি যিবিলাক নিউজ কৰি থাকোঁ, এইটো তথ্যভিত্তিক, এনে ওপৰে নকৰোঁ। গতিকে এই পৰ্টেল সন্ত্ৰাস যি আছে সাংবাদিকতাৰ নামত, সেইটোক ইমিডিয়েটলি ষ্টপ হ'ব লাগে। গতিকে পৰ্টেল সন্ত্ৰাস নিপাত যাওক। আজি ইয়াতে শেষ কৰিছোঁ। লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব প্লিজ আপোনালোকে কৰিবলৈ নাপাহৰিব।